দেশত স্বাধীনতাৰ অমৃতকাল চলি থকাৰ সময়তো উন্নয়নৰ লেখমাত্ৰ পোহৰ নেদেখা এখন গাঁও দশক ধৰি হাবিতলীয়া কেঁচা ৰাস্তাৰে দুৰ্বিষহ যাতায়াত অঞ্চলটোৰ ৰাইজৰ টেঙাখাটৰ মাজুলীৰ দিহিং কিনাৰ নেপালী গাঁৱৰ জনতাই আজি পৰ্যন্ত নেদেখিলে উন্নয়নৰ মুখ যাতায়াতৰ গুৰুতৰ সমস্যাৰ বাবে অঞ্চলটো পিছপৰি ৰৈছে শিক্ষা স্বাস্থ্যকে ধৰি সৰ্বদিশতে আনকি পাণ্ডৱবৰ্জিত চিহ্নিত গাঁওখনত বাসিন্দাৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নোখোজে আন প্ৰান্তৰ লোকসকলে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে এই উন্নয়নহীন গাঁওখনৰ বাসিন্দাই এই সন্দৰ্ভত আমাক সবিশেষ জনাব সেই গাঁওখনৰ পৰিৱেশ দেখুৱাব সাংবাদিক দেৱজিৎ চুটিয়াই হয় নিশ্চয়কৈ ক'ব লাগিব আসলে স্বাধীনতাৰ ৭৮টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে লোক নিৰ্মাণ বিভাগৰ এটাও পথ নিৰ্মাণ নহল এই অঞ্চলত যেটো অঞ্চলত মই এতিয়া থিয় হৈ আছো এই অঞ্চলটো হৈছে টেঙাখাটৰ হাকনি মাজুলী অঞ্চল যেটো অঞ্চলত এতিয়াও হাবিতলীয়া বাটেৰে মানুহ অহা যোৱা কৰিব লাগে মই যেটো পথত দেখিছো এইটো এটা ৰাজহ গাঁৱলৈ অহা এটা পথ দিহিঙৰ পাৰৰ হাকনি মাজুলী অঞ্চল আৰু যেটো অঞ্চলৰ এই পথটো চক এই পথটো আজিও এনেদৰে হৈ আছে আজিও ইয়াত এটো এটা কেঁচা পথ আজিও ইয়াত গড়কাপ্তানি বিভাগৰ বা লোক নিৰ্মাণ বিভাগৰ দৃষ্টি আজিলৈকে পৰা নাই কেৱল এইটো অঞ্চলতে নহয় সমগ্ৰ যেটো অঞ্চল আছে এই গাঁওখন আছে এই গাঁওখনৰ আশ্চৰ্যকৰ কথা আজিলৈকে এটাও ইয়াত লোক নিৰ্মাণ বিভাগৰ এটা পথ ইয়াত নিৰ্মাণ নহল সমগ্ৰ অঞ্চলটোত ইয়াত যিহেতু পঞ্চায়ত আছে পঞ্চায়তে এনেধৰণে সৰু সৰু পথ তেওঁলোকে নিৰ্মাণ কৰিছে সৰু সৰু পথৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয় বিশেষকৈ বাৰিষাই এই অঞ্চলৰ লোকসকলে জিয়াটো ভুগিবলগীয়া হয় এই পথৰে অহা যোৱা কৰিবৰ বাবে গাড়ী মটৰ নাহে চাইকেল এখন আনিবলৈ ইয়াত অসুবিধা কিন্তু এই অঞ্চলৰ বাট পথ কেনেকৈ উন্নতি হ'ব এই অঞ্চলৰ আসলে যাতায়াত ব্যৱস্থা কেনেকৈ উন্নতি হ'ব কোনো ধৰণৰ ইয়াত ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নহল সমগ্ৰ অঞ্চলটো এনেধৰণে খলা বমা এনেধৰণৰ কেঁচা পথ এই লোকসকল অহা যোৱা কৰিবলগীয়া হয় তেওঁলোকে কৃষিভূমিলৈ যাবলগীয়া হয় তেওঁলোকে এই পথৰে ওলাই গৈ তেওঁলোকে চহৰলৈ যাবলগীয়া হয় এই পথৰে আসলে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল যাবলগীয়া হয় এইসকল লোকসকল আছে যিসকলৰ তেওঁলোকে বছৰ ধৰি স্বাধীনতাৰ ৭৮টা বছৰ অতিক্ৰম কৰিলে আজিলৈকে এই অঞ্চলটোত এটাও আসলে লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণ হ'ল অতি আশ্চৰ্যকৰ কথা ধন্যবাদ আপোনালোকে যিখিনি কৈছে আমি বহুত আশা হওক হৈছে মই যে উপদেষ্টা চৰকাৰসকলৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে এই ৰাস্তাটো বহুত সমস্যা হৈছে এই ৰাস্তাটো যাতে ভালদৰে বনাই দিবলৈ বহল হেৰি কৰিব লাগে এই ৰাস্তাটোৱে আমাৰ স্কুলৰ ল'ৰা ছোৱালী বহুত ধৰণৰ বাণিজ্য বেপাৰ আদিৰ মানুহ যায় ৰাতি হাবি জংঘল হৈছে অন্ধকাৰ জেগা হৈ যায় বাঘ ভালুকৰো ভয় হৈ যায় ল'ৰা ছোৱালীবোৰ বহুত আহিবলগীয়া চিন্তাৰে বহুত থাকা হয় কেনেকৈ বাৰিষাত এইটোত আপোনাৰ আমি যে বহুত কষ্টৰে আহোঁ আৰু সেইটো ক'বলৈ নালাগে আৰু এইটো মানে যিটো কষ্ট হয় সেইটো আৰু ক'ব নোৱাৰি আৰু সেনেকুৱা হয় বিশেষকৈ কিছুমান মহিলা মানুহ বুকুৰ সমান পানী হয় তেতিয়া কলভোৰেৰে কাটি এইবিলাকত অহা হয় ৰাস্তাটো আজি যদি বহল সুবিধা হয় এই ৰাস্তাটো আপোনাৰ নাহৰকটীয়ালৈকে যোগাযোগ আছে নৈৰ মাজদিকে এটা মেচিন নাও থাকে সেই নাওৰ পাৰ হৈকে আমি চাচনি তাৰপিছত আমাৰ ব্লক পঞ্চায়ত সেইবিলাক আমি যোৱা হয় সেইবিলাকত গৈ মেলি তাৰ পৰা আমি এই কথা বতৰা আমি যিবিলাক লাগে সেইবিলাক আমি আনি মেলি ইয়াতে হেৰি কৰোঁ সেইকাৰণে প্ৰধান ৰাস্তা এইটোৱে বুলিব প্ৰধান মেইন ৰাস্তা এইটো বহুত বহল হ'ব লাগে এইটো ডাঙৰ হ'ব লাগে আৰু ভৱিষ্যতৰ কাৰণে চৰকাৰৰ কাৰণে বহুত লাভৱান হ'ব দেৱজিৎ চুটিয়া মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সেই গাঁওখনৰ পৰিৱেশ পোনপটীয়াকৈ আমাক দেখুওৱাৰ বাবে